এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলে যদি 10,000কৈ টকা পাব বিচাৰে তেন্তে অতি সোনকালে কৰিব লাগিব এইখন কাম, অন্যথা 10,000কৈ টকা বেংক একাউণ্টত নোসোমাব। তো কি কাম কৰিব লাগিব যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি চাৰ্চ বাৰত জাষ্ট লিখিব মাই আধাৰ। তো মাই আধাৰ লিখি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাইছোঁ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত অকণমান তলত লিখা চাব পাৰিব মাই আধাৰ। তো মাই আধাৰ যে লিখা আছে এই অপশ্যনটোত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত লিখা আহিব ৱেলকাম টু মাই আধাৰ। তো তাৰ ৰাইট চাইডে আপোনালোকে লিখা চাব পাৰিব লগ ইন। তো লগ ইন যে লিখা আছে আপোনালোকে প্ৰথমে লগ ইন অপশ্যনত ক্লিক কৰিব লাগিব। তো লগ ইন অপশ্যনত যেতিয়াই ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াতে প্ৰথমে নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিব, তাৰপিছত বহাব লাগিব কেপচা। তো কেপচা কেইটা কেপচাৰ ঘৰত বহাই তলত লগ ইন অপশ্যনত ক্লিক কৰি দিব। তো লগ ইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত এখন OTP আহিব। তো OTPটো অহাৰ পিছত আপোনালোকে তলত এণ্টাৰ OTPৰ ঘৰত বহাই দিব। তো OTPটো বহাই দিয়াৰ পিছত আকৌ আপোনালোকে লগ ইন অপশ্যনত ক্লিক কৰি দিব। আকৌ যেতিয়া লগ ইন অপশ্যনত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ আহি যাব। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াতে দ্বিতীয় লাইনৰ প্ৰথমতে লিখা চাব পাৰিব বেংক চিডিং ষ্টেটাছ। তো বেংক চিডিং ষ্টেটাছ যে লিখা আছে আপোনালোকে বেংক চিডিং ষ্টেটাছ অপশ্যনত ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে লিখা চাব পাৰিব কংগ্ৰেচুলেশ্যন ইয়ৰ আধাৰ বেংক মেপিং হেজ বিন ডান। তো যিসকলৰ এনেকুৱাকৈ লিখা আহিব সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড ইতিমধ্যে লিংক হৈ গৈছে। আৰু যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ৰাইট চিহ্ন ঠাইত ক্ৰছ চিহ্ন আহিব সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড এতিয়ালৈকে লিংক হোৱা নাই। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হোৱা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে বেংক একাউণ্টত নাপাব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা, কিয়নো অসম চৰকাৰে যেতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ আবেদন কৰিব দিছিল তেতিয়া কিন্তু কেইখনমান চৰ্তৰ কথা উল্লেখ কৰিছিল। তো সেই চৰ্তবোৰৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছিল বেংক একাউণ্টৰ লগত লিংক থকা আত্মসহায়ক গোটৰ মহিলা। তো সেইকাৰণে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল মানুহে অতি শীঘ্ৰেই বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব, অন্যথা বেংক একাউণ্টত নোসোমাব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা। তো আজি ইমানেই, ধন্যবাদ।